আজি যেটো সিদ্ধান্ত হল সেই সিদ্ধান্তটো হল যে বিজেপি চৰকাৰখন অসমৰ মানুহৰ কাৰণে বাৰ্ডেন সমস্যাত পৰিণত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ কাৰণে ঘাতকত পৰিণত হৈছে। গতিকে তেওঁক আঁতৰাবলৈ আৰু বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবৰ কাৰণে আমি সকলো দলে 2026 চনত একেলগে নিৰ্বাচন খেলি বিজেপিক হৰুৱাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতে আপোনালোকৰ 16-17টা ৰাজনৈতিক দল একলগ হৈছিলে, আজি কিন্তু আটাইকেইটা ৰাজনৈতিক দল উপস্থিত নাই। যাক মাতিছে কংগ্ৰেছে যাক মাতিছে 100% আহিছে আৰু 100% পাৰ্টিৰ লিডাৰশ্বিপে সিদ্ধান্ত লৈছে যে 2026 চন আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু বিজেপিক হৰুৱাব লাগিব। যিটো আজি ইছ্যুজবিলাক যে কেনেকৈ আমাৰ এখন কমন মিনিমাম প্ৰগ্ৰেম হ'ব, কোন ইছ্যুজক লৈ আমি কোন দিশত আমি কি কথা পাতিম, যিবিলাক ডিটেইল ডিছকাশ্যন হৈছে। কিন্তু অচিৰেই 18 তাৰিখে আমাৰ কংগ্ৰেছে পাতিছে, সাংস্কৃতিক কাৰ্যসূচী পাতিছে। সেই কাৰ্যসূচীত আমি একেলগে থাকিম সকলোবিলাক, আৰু তাৰ পাছত আমি গোটেইবিলাকে মিলি মানে সকলো নিজৰ দলৰ যিবিলাক কথা যে আমি 26ৰ ইলেকশ্যনৰ কাৰণে অসমৰ মানুহক কি দিব পাৰোঁ সেইবিলাকৰ বিষয়বিলাক চবেই আমি জমা দিম, আৰু জমা দিয়াৰ পাছত তাৰ পৰা আমি এটা কমন মিনিমাম প্ৰগ্ৰেম বনাম আৰু 2026ত আমি বিজেপিক হৰুৱাম আৰু অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা এখন ডেভেলপড আসামলৈ লৈ যাবলৈ চেষ্টা কৰিম। আজি সিদ্ধান্ত হৈছে যে নেশ্যনেলিজম, ৰিজনেলিজম, এথনো নেশ্যনেলিজম আৰু লেফ্ট, বুজিছেনে? ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ, জনগোষ্ঠী আৰু বামপন্থীসকল আটাইবিলাক লগ হৈ আমি 2026ত বিজেপিক ভ্ৰমণ কৰিম।